পবিত্ৰ ৰমজান মাহতে একেলগে প্ৰাণ হেৰুৱালে তিনি ভাতৃয়ে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় একেলগে প্ৰাণ হেৰুৱাইছে তিনি ভাতৃয়ে ঈদৰ বজাৰ কৰিবলৈ গুৱাহাটীলৈ আহিছিল তিনি ভাতৃ আৰু মাজ ৰাস্তাত তেওঁলোকে দুৰ্ঘটনাত পতিত হয় মৃত্যুক আঁকোৱালি লৈছে ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে তিনি ভাতৃয়ে পবিত্ৰ ৰমজান মাহত তিনি ভাতৃয়ে একেলগে প্ৰাণ হেৰুৱাইছে ঈদৰ বজাৰ কৰিবলৈ আহি আঁকোৱালি ল'লে কৰুণ মৃত্যুক তিনি ভাতৃয়ে একেলগে ঈদৰ বজাৰ কৰিবলৈ আহিছিল গুৱাহাটীলৈ নিহত ভাতৃ ছফিকুল ইছলাম মুস্তাক আহমেদ আৰু শাকিল আহমেদ আৰু এখন পিকআপ ভানত তিনিও আহিছিল গুৱাহাটীত কাপোৰৰ বজাৰ কৰিবলৈ কাপোৰ কিনিবলৈ আহিছিল তিনিও ভাতৃ মৰিগাঁৱৰ পৰা আহি থাকোঁতে আদবাটতে দুৰ্ঘটনাত পতিত হয় সোণাপুৰৰ যুগদলত তিনি ভাতৃয়ে আঁকোৱালি ল'লে কৰুণ মৃত্যুক আৰু অবৈধভাৱে পথত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা পিকআপ ভানখনৰ আমি জনাইছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এক শোকাবহ খবৰ যি খবৰে আচলতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱাইছে তিনি ভাতৃয়ে মহানগৰীলৈ বজাৰ কৰিবলৈ আহি আঁকোৱালি ল'লে কৰুণ মৃত্যুক নিহত ভাতৃ ছফিকুল ইছলাম মুস্তাক আহমেদ শাকিল আহমেদ এখন পিকআপ ভানত তিনিও আহিছিল গুৱাহাটীত কাপোৰ কিনিবলৈ মৰিগাঁৱৰ পৰা আহি থাকোঁতে আদবাটতে দুৰ্ঘটনাত পতিত হয় আৰু সোণাপুৰৰ যুগদলত তিনি ভাতৃয়ে আঁকোৱালি ল'লে কৰুণ মৃত্যুক অবৈধভাৱে পথত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা পিকআপ ভানখনৰ আৰু তিনিওগৰাকী ভাতৃ নিহত হৈছে বুলি জানিব পৰা গৈছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ বজাৰ কৰিবলৈ আহি থাকোঁতেই তিনিও ভাতৃয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হয় আৰু গুৱাহাটীলৈ কাপোৰ কিনিবলৈ আহিছিল তিনিও ভাতৃয়ে ঈদৰ বজাৰ কৰিবলৈ আহিছিল গুৱাহাটীত আৰু সেই সময়তেই সোণাপুৰৰ যুগদলত দুৰ্ঘটনাত পতিত হয় মৃত্যুক আঁকোৱালি লয় তিনি ভাতৃয়ে আৰু এই ঘটনা সন্দৰ্ভত আমাৰ লগত মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছোঁ আমি খবৰ পাই গ'লো গৈ পেলাই আমি দেখিলোঁ যে এখন ট্ৰাক এখন ৰৈ আছে তাৰ পিছফালে এওঁলোকে খুন্দা লাগি মানুহখিনি গাড়ীৰ ভিতৰত ফচি আছে তাৰপিছত আমি কেৰেং মাতি স্থানীয় পাব্লিকৰ সহযোগত ৰাইজৰ সহযোগত আমি যোগাযোগ কৰি মানুহখিনি থানালৈ এই হস্পিটেললৈ লৈ আহিলোঁ তিনিজন পাইছোঁ বাহনখন এই মালটনা মালবাহী এই চাৰিচকীয়া এইটো খেতি চাইডৰ পৰা গুৱাহাটী ফালে গৈ আছিলে এই যুগডাল কাটিং যিটো আছে কাটিঙৰ লেফ্ট চাইডত ৰাস্তাৰ চাইডত মানে কিহত খুন্দি আছে এই ৰৈ থকা ট্ৰাক এখনৰ পিছফালে তাকোৰ পাৰ্কিং আছে নেকি নাই পাৰ্কিং নাই পাৰ্কিং ক'তো নাই নেশ্যনেল হাইৱেত ক'তো পাৰ্কিং নাই কিন্তু আমিতো দেখিছো গোটেই পাৰ্কিং ভৰ্তি হৈছে পাৰ্কিং থাকে আমি সদায় ফাইন কাটি আছো আমি প্ৰতিখন গাড়ীৰ লগত আমি লাগি থাকিব নোৱাৰো আমি খেদি থৈ আহো ফাইন কাটো পিছত বেলেগ এটা আহি পেলাই লগাই দি দিয়ে আপোনালোকৰ প্ৰতিটো এনেকে পাৰ্কিঙৰ খুন্দামে ঢুকাইছে গুৱাহাটীৰ পৰা তাৰপিছতো এনে ধৰণৰ ঘটনাবোৰ সংঘটিত হৈ আছে হ'ব পাৰে এতিয়া ধৰক গাড়ী ঘোঁৰা আমি যিমান পাৰো আমি ফাইন কাটি আছো আমি একশ্যন লৈ আছো এতিয়ালৈকে সঠিক কি ঘৰৰ মানুহ আহি আছে আহিলে ডিটেইলছ জনাব পাৰিব এক দুখ লগা কথা নিতৌ এনেদৰে ক'বলৈ গ'লে প্ৰায় দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে আমাৰ এই অবৈধ পাৰ্কিঙৰ বাবে আমাৰ এই নিষ্ক্ৰিয় যান বাহন আৰক্ষী শাখাৰ নিষ্ক্ৰিয়তাৰ বাবেই আজি এনেদৰে কাৰ্যকলাপ হৈ আছে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা দিয়াৰ পিছতো আমাৰ সোণাপুৰ আৰক্ষীৰ যান বাহন আৰক্ষীৰ কোনো ধৰণৰ গা নলৰে তেওঁলোকে কেৱল নিজৰ ফাইন কাটিয়েই নিজৰ দায়িত্ব কেৱল সামৰে এই যে এতিয়াও যদি আপোনালোকে গৈ থাকে ৰাস্তাত আপোনালোকে অবৈধ পাৰ্কিং আপোনালোকে দেখাই পাব আজি ইমানবাৰ আমি ছাত্ৰ সন্থাই আমি বহুবাৰ আমি মেমৰিদান দিছোঁ ডিচিলৈকে SDCলৈকে কিন্তু আজিলৈকে তেওঁলোকে দুদিনলৈকে তেওঁলোক ঠিক কৰে তাৰপিছত আকৌ সেই একেই অৱস্থা হয় আমি